মোৰ যে ইমান মিঠা খাবলৈ মন গৈ আছিলে পিছে বাহিৰত কিনি আনাতকৈ ভাবিলোঁ যে কি ঘৰতে কিবা এটা মিঠা বনাওঁ আৰু যিহেতু আম আছিলে চ' ভাবিলোঁ যে কি চিজ কেককে বনাওঁ কিন্তু চিজ নিদিয়াকৈ আৰু এয়া সেইটো কাৰণে মই ধুনীয়াকৈ বিস্কিট গুড়ি কৰি লৈছোঁ আৰু লগত দিছোঁ মেল্টেড বাটাৰ মানে গলাই লোৱা বাটাৰ অকণমান আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি বাতি এটাতে ছেট হ'বলৈ দিলোঁ আৰু তাৰপিছতে এটা মিক্সাৰতে লৈছিলোঁ অকণমান হাংকাৰ্ড লগতে পনীৰ আৰু 1 চামুচ মৌ ইয়াত বেলেগ কোনো চুইটনাৰ মই ব্যৱহাৰ কৰা নাই যিহেতু আমৰ মিঠা আহিয়ে যাব আৰু গোটেইখিনি দেখিছেনে ইমান ধুনীয়া মানে এটা চিজি টাইপৰ কি ক'ম আৰু টেক্সচাৰ হৈছে একদম মানে চিজ নিদিয়াকৈও পূৰা যেন লাগিছে ইয়াত যেন চিজ দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি মেলি ফ্ৰিজত 2 ঘণ্টাৰ কাৰণে থৈ দিলোঁ আৰু তাৰপিছতে এটা মেংগ' পিউৰি বনাই লৈছিলোঁ ইয়াত বেলেগ একো নাই মেংগ' পিউৰিটোত জাষ্ট আমেই আছে বাৰু অকণমান ওপৰত দিছিলোঁ সৰু সৰুকৈ কাটি আম মানে দেখিবলৈ ভাল দেখা হোৱাকৈ আৰু এই চিজ কেকটো যে উইদাউট চিজ বনাইছোঁ আৰু খাবলৈ ইমান টেষ্টি নহয় ট্ৰাই এটা দি চাব পাৰে বাৰু আপোনালোকে